নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো মিথুন ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ বাৰ্ষিক ৰাশিফল সিদ্ধান্ত। শিক্ষা, প্ৰেম, চাকৰি, টকা আৰু কৰ্মত কেনেকুৱা হ'ব আৰু এই বৰ্ষত আপোনালোকৰ কি কি সুযোগ সুবিধা নামি আহিব, ভৱিষ্যতৰ কাৰণে আপোনালোকে এই বৰ্ষত কি কি সংকেত লাভ কৰিব পাৰিব। আহক তেনেহলে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সবিশেষ জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমতে আমি জানি লওঁ আহক মিথুন ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্যৰ কথা। এই বছৰ মিথুন ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্য মোটামুটি ভালেই দেখিবলৈ পোৱা যাব। বৃহস্পতিৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব আৰু বৃহস্পতিৰ প্ৰথম লগ্ন ঘৰত থকাৰ ফলত আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰত বিশেষ বেয়া অসুবিধা দেখিবলৈ পোৱা নাযাব। সেই গতিকে 2026 চনটো আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান কমকৈ সজাগ হ'লেও হ'ব, কিন্তু নিশ্চয় অকণমান ক্ষেত্ৰত সজাগ হ'ব লাগিব। এই সময়খিনি কিছুমান সময়ত আপোনালোকে সাৱধানতাও অৱলম্বন কৰি চলিব লাগিব। বহু ধৰণৰ সমস্যাই দেখা দিব পাৰে আপোনালোকক। নিৰন্তৰভাৱে খোৱা বোৱা বা পিন্ধা উৰাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। লগ্নৰ ঘৰত বৃহস্পতিৰ উপস্থিত থকাৰ ফলস্বৰূপে আপোনালোকৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। ইয়াৰ ফলত দেখিবলৈ পোৱা যায় যে খাদ্যাভ্যাস আপোনালোকে অকণমান সলনি কৰি খোৱা বোৱা কৰাটো দৰকাৰ। এই 2026 বৰ্ষত আপুনি খাদ্যাভ্যাস অলপ পাতল কৰি খাবলৈ চেষ্টা কৰিব। ইয়াৰ লগতে খাদ্য নিৰন্তৰভাৱে খাবলৈ চেষ্টা কৰিব। পৰাপক্ষত পানী অলপ বেছিকৈ খাবলৈ চেষ্টা কৰক। নিয়মিতভাৱে ব্যায়াম কৰক। যোগাভ্যাস আপোনালোকে কৰিব পাৰে। মানসিক শান্তি আৰু সুস্বাস্থ্য আপোনালোকৰ নিশ্চয় বাঢ়ি থাকিব। আহক এতিয়া আমি জানি লওঁ মিথুন ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্যৰ কথা। বৃহস্পতিৰ বহু সময়তে আপোনালোকৰ ওপৰত থকাৰ ফলত স্বাস্থ্যৰ কেতিয়াবা খেলিমেলি হোৱাৰো সম্ভাৱনা আছে। যদিও আপুনি অভ্যাসৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰে, তথাপিও বৃহস্পতিৰ প্ৰভাৱ আপোনাৰ ওপৰত নিশ্চয় পৰিব। কিন্তু ইয়াৰ অৱস্থাৰ ফলত আপোনালোকৰ কেতিয়াবা স্বাস্থ্য কিছু পৰিমাণে অধিক উন্নত হৈ পৰাৰো যোগ দেখিবলৈ পোৱা যাব। এই 2026 বৰ্ষত মিথুন ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্য ইমান বেয়া দেখিবলৈ পোৱা নাযাব। তথাপিও কিছুমান ক্ষেত্ৰত আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব। মিথুন ৰাশি জাতক জাতিকাসকলে শৃংখলাবদ্ধভাৱে দৈনিক আপোনালোকে জীৱন যাপন কৰিব পাৰিব। শনি আৰু বৃহস্পতিৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। ইয়াৰ লগতে শিল্পকলাৰ লগত জড়িত লোকসকলৰো স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। ডাঙৰ কোনো সদস্য যদি আপোনালোকৰ ঘৰত আছে তেনেহ'লে তেওঁলোকৰ বিষয়ে ইমান স্বাস্থ্যৰ সমস্যা নাহে। এতিয়া আমি জানি লওঁ আহক মিথুন ৰাশি জাতক জাতিকাসকলৰ শিক্ষাৰ কথা। মিথুন ৰাশি জাতক জাতিকাসকলৰ শিক্ষা অনুকূল দেখিবলৈ পোৱা যাব। এই বৰ্ষত আপোনালোকে শিক্ষাৰ মানদণ্ড বঢ়াবলৈও সক্ষম হ'ব। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ওপৰত পৰিবৰ কাৰণে আপোনালোকে কিছুমান কাম কৰিব লাগিব। ইয়াৰ বাহিৰেও বৃহস্পতিৰ শুভ দৃষ্টি পৰাৰ ফলত যিসকল মহিলাসকল বা যিসকল ছোৱালীসকলৰ তেওঁলোকৰ শিক্ষাৰ মানদণ্ড আৰু অধিক বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। বৃহস্পতিৰ দৃষ্টিৰ প্ৰভাৱৰ ফলত আপোনালোকৰ পঞ্চম আৰু নৱম ঘৰত শুভ প্ৰভাৱ পৰিব, যাৰ ফলত শিক্ষাত উন্নত হ'ব আৰু অগ্ৰগতি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। এই সময়খিনি আপোনালোকে নিয়মিতভাৱে অধ্যয়ন কৰিবলৈ চেষ্টা কৰিব। গুৰুজনৰ ওচৰত কিবা এটা শিকিবলৈ আপোনালোকে যত্নপৰ হোৱাটো দৰকাৰ। নিজৰ সিদ্ধান্তৰ ফলত আপোনালোকে ভাল ফলাফল লাভ কৰিবলৈও সক্ষম হ'ব। আপুনি কিছুমান ক্ষেত্ৰত অধ্যয়ন কৰিবলৈ ঘৰৰ পৰা দূৰলৈ যাবলগীয়া হ'ব পাৰে। অধ্যয়নৰ ফলাফল এই বৰ্ষত আপোনালোকৰ ভালেই দেখিবলৈ পোৱা যাব। মিথুন ৰাশি জাতক জাতিকাসকলৰ ব্যৱসায়িক বাণিজ্যৰ কথা ক'বলৈ হ'লে এই বৰ্ষত ব্যৱসায়িক বাণিজ্য কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে গ্ৰহৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব বা মোটামুটি আপোনালোকৰ যথেষ্ট পৰিমাণে ভাল দেখিবলৈ পোৱা যাব। পূৰ্ণ বছৰত আপোনালোকৰ যদি কিবা দশা বেয়া চলি আছিল তেনে ক্ষেত্ৰত এই বছৰ আপোনালোকে অধিক পৰিশ্ৰম কৰিবলগীয়া হ'ব। কাম কাজৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযাব। কৰ্ম লাভ কৰিবলৈও সক্ষম হ'ব। ইয়াৰ প্ৰভাৱ আপোনালোকৰ ব্যৱসায়িক বাণিজ্যৰ ওপৰত বেছিকৈ পৰা দেখিবলৈ পোৱা যাব। উল্লেখযোগ্য যে দশম ঘৰত আপোনালোকৰ বৃহস্পতি উচ্চ স্থানত থাকিব, যাৰ ফলত দশম ঘৰ আপোনালোকৰ উন্নত হৈ থাকিব। বৃহস্পতিৰ শুভ আশীৰ্বাদৰ ফলত আপোনালোকে ব্যৱসায়িক বাণিজ্যত সফলতা আৰু অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ত কিছুমান অনাৰ্থিক চাপ আহি পৰিব পাৰে, তাক লৈ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। যিকোনো ব্যক্তিয়ে যদি
ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰে তেনে ক্ষেত্ৰত এই বৰ্ষত সুন্দৰভাৱে পাৰিব আৰু ভাল ফলাফল লাভ কৰিব পাৰিব। অধিক পৰিশ্ৰম কৰিলে অধিক ফল আপোনালোকে লাভ কৰিব আৰু পৰিশ্ৰমৰ কঠোৰ ফল আপোনালোকে বা পৰিশ্ৰমৰ ফল পূৰ্ণভাৱে আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। মিথুন ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক জীৱনৰ কথা ক'বলৈ হ'লে মিথুন ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক জীৱনৰ এই বৰ্ষটো আপোনালোকৰ যথেষ্ট ভাল দেখিবলৈ পোৱা যাব। বছৰৰ আৰম্ভণিৰ পৰা 2 জুনলৈকে অধিক পৰিমাণে শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত বেছিকৈ পৰিব, কাৰণ বৃহস্পতি দ্বাদশ ঘৰত স্থিতি কৰিব, যাৰ ফলত ব্যৱসায়িক বাণিজ্যই হওক বা যিকোনো আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট ভাল ফল দেখিবলৈ পোৱা যাব। কিন্তু লগ্ন ঘৰত বৃহস্পতিৰ থকাৰ ফলত ব্যয় মাত্ৰা কিছু পৰিমাণে আপোনালোকৰ বৃদ্ধি পাব পাৰে। খৰচ কমকৈ কৰিবলৈ যিমান পাৰে আপোনালোকে চেষ্টা কৰিব লাগিব। 31 অক্টোবৰৰ পিছৰ পৰা কিছুমান ক্ষেত্ৰত আৰ্থিক ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপোনালোক। যদিহে শুক্ৰদেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত থাকে তেনেহ'লে আপোনালোকৰ গোটেই বছৰটো অনুকূল হিচাপে পাৰ হ'ব, যাৰ ফলত আৰ্থিক ক্ষেত্ৰত শুক্ৰদেৱৰ সহায় আপোনালোকে লাভ কৰিব পাৰিব আৰু শনিদেৱৰ কৃপাও আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আৰ্থিক ক্ষেত্ৰত বিশেষ সহায় আপোনালোকৰ হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত বা আপোনালোকৰ যিকোনো ক্ষেত্ৰত আৰ্থিকে বহু বেছি পৰিমাণে সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। ঘৰত লাভ বৃদ্ধি হ'বলৈ ধৰিব। মংগলৰ অৱস্থানৰ ফলত আপোনালোকৰ একো সমস্যা দেখিবলৈ পোৱা নাযাব। ভাল আয় এই বৰ্ষত আপোনালোকে কৰিব পাৰিব, যথেষ্ট সঞ্চয় কৰিবলৈও সক্ষম হ'ব আৰু সমগ্ৰ আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ আৰ্থিক উন্নত হৈ পৰিব আৰু আৰ্থিকভাৱে আপোনালোক শক্তিশালী হৈ পৰাৰো যোগ দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশি জাতক জাতিকাসকলৰ প্ৰেমৰ জীৱনৰ কথা। মিথুন ৰাশি জাতক জাতিকাসকলৰ এই 2026 চনটো প্ৰেম জীৱনৰ বাবে একেবাৰে অনুকূল হ'ব। এই বছৰ পূৰ্ব প্ৰেমৰ সমস্যাই দেখা দিব পাৰে, তাক লৈ অলপ সজাগ হ'ব লাগিব আপোনালোক। বৃহস্পতিৰ শুভ প্ৰভাৱৰ ফলত দীঘলীয়া সময়ৰ যদি আপোনালোকে প্ৰেমৰ অপেক্ষাত ৰৈ আছে তেতিয়াহ'লে আপোনালোকে মনে বিচৰা জীৱনসংগী লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ জীৱনত লাভ হ'ব আৰু মধুময় হ'ব আপোনালোকৰ সম্পৰ্ক। পঞ্চম ঘৰত অধিপতি কৰিব শুক্ৰই, যাৰ ফলত প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল দেখিবলৈ পাব। ইয়াৰ পিছত আপোনালোকৰ বছৰৰ আৰম্ভণিৰ পৰা 2 জুনলৈকে বৃহস্পতি পঞ্চম গৃহত থাকিব, যাৰ ফলত প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল থাকিব আৰু লগতে সুবাস বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। বছৰৰ শেষৰ ফাললৈকে প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি ভাল হ'ব আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ জীৱনলৈ সুখবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। প্ৰেম বিবাহৰ কাৰণে আগভাগ ল'ব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে আগভাগ ল'ব পাৰিব। আপোনালোকৰ একো অসুবিধা নহ'ব, যাৰ ফলত প্ৰেম জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ মধুময় সম্পৰ্ক স্থাপন হ'ব। সৰু সুৰা সমস্যাৰ সমাধান হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। ৰাহুকেতুৰ প্ৰত্যক্ষ প্ৰভাৱ পঞ্চম ঘৰত নাথাকিব, যাৰ ফলত ডিচেম্বৰৰ পিছৰ পৰা কিছুমান ক্ষেত্ৰত আপোনালোকৰ অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। মিথুন ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ মতে আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। প্ৰেমৰ জীৱন সুন্দৰ হ'ব, স্থিতি আপোনালোকৰ ভাল হ'ব আৰু লগতে শক্তিশালী হৈ পৰিব। কেতিয়াবা মংগল আৰু সূৰ্যৰ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত কেতিয়াবা সৰু সৰু সমস্যাই দেখা দিব পাৰে। আহক এতিয়া আমি জানি লওঁ মিথুন ৰাশি জাতক জাতিকাসকলৰ বৈবাহিক জীৱনৰ কথা। মিথুন ৰাশি জাতক জাতিকাসকলৰ বৈবাহিক জীৱনত 2026 চনটো অত্যন্ত অনুকূল হিচাপে পাৰ হ'ব। বছৰৰ আৰম্ভণিৰ পৰা 2 জুনলৈকে বৃহস্পতি আপোনাৰ লগ্ন ঘৰত থাকিব আৰু সপ্তম ঘৰলৈ স্থিতি কৰিব, যাৰ ফলত বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ শুভ মনা যায়। ইয়াৰ ওপৰত বৃহস্পতি আপোনাৰ সপ্তম ঘৰত অধিপতি হৈ থাকিব। লগ্ন অৱস্থাত আপোনালোকৰ সপ্তম ঘৰতেই স্থিতি কৰিব। এই সময়খিনি বিবাহ যোগৰ কাৰণে বিশেষ শক্তিশালী বুলি মনা গৈছে। লগ্নৰ ফলত পঞ্চম ঘৰত বৃহস্পতিৰ দৃষ্টি থাকিব, যাৰ ফলত বিবাহৰ যোগ নামি আহিব। প্ৰেম বিবাহৰ কাৰণে অত্যন্ত অনুকূল দেখিবলৈ পোৱা যায়। বিশেষকৈ যিসকল লোকে প্ৰেম বিবাহৰ কথা ভাবিছে তেওঁলোকৰ কাৰণে এই বছৰটো অত্যন্ত শুভ বুলি মনা যায়। বছৰৰ আৰম্ভণিৰ পৰা 2 অক্টোবৰলৈকে এই সময়খিনি দুয়োটা কাৰণে অনুকূল বুলি ক'ব পৰা যায়। 2 জুনৰ পৰা 31 অক্টোবৰলৈকে বৃহস্পতি উচ্চ স্থানত থাকিব আৰু আপোনাৰ ঘৰৰ দ্বিতীয় স্থানত থাকিব, যি বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত অত্যন্ত শুভ প্ৰভাৱ পেলাব। যদি কোনো
নিজ নিজ ব্যক্তিৰ ৰাশিৰ অনুসৰি যোগ হয় তেনে ক্ষেত্ৰত আপোনালোকৰ বৃহস্পতিৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। আহক এতিয়া আমি জানি লওঁ বৈবাহিক জীৱনৰ কথা। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ শনিৰ দশম গৃহত থাকিব আৰু সপ্তম ঘৰত পৰিব, যদিহে ইয়াৰ ফলত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। দাম্পত্য জীৱনত অলপ সাৱধানতা অৱলম্বন কৰাটো আৱশ্যক হৈ পৰিব। যদিহে আপোনালোকে দাম্পত্য জীৱনত আগতেই কিবা ভুল কৰি থৈছিল, তেনে ক্ষেত্ৰত আপোনালোকে এই বৰ্ষত দাম্পত্য জীৱনত অলপ সাৱধানতা অৱলম্বন কৰিব। কেতিয়াবা সৰু সুৰা সমস্যা থাকিব, কিন্তু ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। এতিয়া আমি জানি লওঁ আহক মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 চনত মাটি বাৰী, ঘৰ আৰু যান বাহন এই বৰ্ষটো আপোনালোকৰ কেনেকুৱা হিচাপে পাৰ হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ভূমি, ঘৰ আৰু ভ্ৰমণৰ লগতে যান বাহনৰ ক্ষেত্ৰত এই বৰ্ষটো মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। চতুৰ্থ ঘৰত অধিপতি হ'ব বুধ আৰু আপোনালোকৰ সেই গতিকে এই বৰ্ষটো মোটামুটি ভালেই পাৰ হোৱা দেখিবলৈ পোৱা যাব। এই সময়খিনি কোনো ডাঙৰ সমস্যা হোৱাৰ সম্ভাৱনা খুব কম দেখিবলৈ পোৱা যায়। কিন্তু সম্পৰ্কৰ ক্ষেত্ৰত শনিদেৱ সপ্তম গৃহত থাকিব, যাৰ ফলত আপোনালোকে কেতিয়াবা বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু লগতে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই বৰ্ষত আপোনালোকে 2 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈকে এই সময়খিনি বুধ গ্ৰহৰ অৱস্থান থাকিব। ইয়াৰ ফলত আপোনালোকে কিছুমান ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰি চলিব। আহক তেনেহ'লে এতিয়া আমি ইয়াৰ পিছৰটো জানি লওঁ। এই বৰ্ষত আপোনালোকে কৰিবলগীয়া কাম হ'ল গৰুক আপোনালোকে যদি সেৱা কৰে তেনেহ'লে আপোনালোকৰ মংগল হ'ব আৰু সাক্ষাৎ আপোনালোকৰ ঘৰলৈ সকলো শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব, যাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে কিবা নহয় কিবা আপোনালোকে উচিত ভাল ফল লাভ কৰিব পাৰিব। যদি গৰুক আপোনালোকে আহাৰ খুৱাব পাৰে তেনেহ'লে অত্যন্ত মংগল হ'ব। লগতে নিয়মিতভাৱে যদি এই বৰ্ষত আপোনালোকে মন্দিৰলৈ যাব পাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ মংগল হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে 2026 চনত কমেও 10জন দৃষ্টিহীন ব্যক্তিক আপোনালোকে ভোজন কৰাবলৈ চেষ্টা কৰিব। নিজৰ সাধ্য অনুসৰি যদি 10জন ব্যক্তিক সৰু সুৰাকৈও ভোজন কৰাব পাৰে তেনেহ'লে সকলো ক্ষেত্ৰৰ পৰা আপোনালোকৰ শুভ প্ৰভাৱ নামি আহিবলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ মংগলময় হৈ পৰিব আৰু সকলো শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব।